কৰ্মব্যস্ততা জীৱন যেন সাহিত্যৰ চৰ্চাৰ বাবে যে হেঙাৰ হ'ব নোৱাৰে তাৰে উদাহৰণ দাঙি ধৰিছে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰ অধীক্ষক প্ৰবীণ হাজৰিকাই। তেওঁ যি কেন্দ্ৰীয় কাৰাগাৰত আচলতে বিভিন্ন আচলতে যি অপৰাধী হওক বা অভিযুক্তসকলৰ লগত ৰাতিপুৱাৰ পৰা দিনৰ দিনটো তেওঁলোকৰ মাজতে থাকে। তেওঁলোকৰ মাজত থাকিয়ে তেওঁ কিন্তু দুখনকৈ যি গ্ৰন্থ লিখি উলিয়াইছে। মই গ্ৰন্থ দুখন দেখুৱাই ল'ব বিচাৰিছোঁ ND24 দৰ্শকসকলক। আপোনাক লগ পাই ভাল লাগিল তাৰ সমান্তৰালকৈ অন্য এখন কিতাপ বন কবিতাৰ দেশ, আৰু আমি তেখেতৰ পৰা পোনে পোনে জানিব বিচাৰিম। প্ৰথমতে আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ, যিহেতু কৰ্মব্যস্ততা তাৰ সমান্তৰালকৈ গোটেই দিনৰ দিনটো আচলতে অপৰাধী আৰু অভিযুক্তসকলৰ লগত আপুনি গোটেই দিনটো থাকিব লগা হয়। তাৰ মাজতো দুখনকৈ গ্ৰন্থ লিখি উলিয়াইছে। কি গ্ৰন্থ দুখনৰ নাম আৰু তাত কি আছে? মোৰ প্ৰথমখন কাব্য সংকলন বন কবিতাৰ দেশ, আৰু দ্বিতীয়খন আপোনাক লগ পাই ভাল লাগিল। এই দুখন ইতিমধ্যে মই প্ৰকাশ কৰি উলিয়াইছোঁ আৰু ৰাইজৰ মাজলৈ অনতিপলমে মই আগবঢ়াই দিম। আৰু অন্য মই তেনেধৰণৰ ইতিমধ্যে বিভিন্ন অসমৰ আগশাৰীৰ বাতৰি কাকত আলোচনীত প্ৰকাশিত মোৰ প্ৰবন্ধ, গল্প বা ঠিক জীৱনৰ লগত জড়িত লিখা সেইবোৰ, আৰু ইতিমধ্যে মোৰ দুখনমান আৰু তেনেকুৱা কিতাপ হ'ব, সেইকেইখন মই প্ৰকাশৰ কাৰণে ব্যৱস্থা কৰি আছোঁ। অহা গ্ৰন্থমেলাৰ আগতে মই ভাবিছোঁ যে আৰু দুখন প্ৰবন্ধ পুথি, এই কবিতা পুথি দুখনৰ লগতে প্ৰকাশৰ মুখ দেখিব আৰু ৰাইজৰ মাজতে মই আগবঢ়াই দিব পাৰিম বুলি, পাঠকৰ মাজলৈ আগবঢ়াই দিব পাৰিম বুলি আশা ৰাখিছোঁ। যিহেতু গোটেই দিনৰ দিনটো ব্যস্ততাপূৰ্ণ মাজেৰে পাৰ হয়, তাৰ মাজত কেনেদৰে কিমান দিন লাগিছে গ্ৰন্থখিনি লিখোঁতে, বা কিমান দিনৰ পৰা আপুনি এই সাহিত্য চৰ্চা কৰি আহিছে? মই বোধহয় 1995 মানৰ পৰাই লেখা মেলা কৰিছোঁ। মোৰ প্ৰথম তেতিয়া 3দিনীয়া অগ্ৰদূত বাতৰি কাকতখন আছিলে, তেতিয়াৰ পৰাই লেখা মেলা আৰম্ভ কৰিছোঁ চেগা চুৰুকাকৈ। তেনেদৰে লিখা মেলা কৰোঁতে আজি প্ৰায় 30 বছৰত যথেষ্ট সংখ্যক মোৰ লেখা ইতিমধ্যে মোৰ হাতত জমা হৈ আছে। আৰু তেনেদৰে মই জমা থকা যিবোৰ লেখা মেলা সেইবোৰ এতিয়া প্ৰকাশৰ কাৰণে আগবাঢ়ি আছোঁ। যদি চাবলৈ যোৱা যায় যে কাৰাগাৰ অধীক্ষক হিচাপে আপোনাৰ এটা বেলেগ এখন পৃথিৱী, তাৰ সমান্তৰালে সাহিত্য চৰ্চা এখন বেলেগ পৃথিৱী, আৰু দুইখন পৃথিৱী একেলগ কৰি পেলাই আপুনি কেনেধৰণে সময় মিলাইছে বা কেনেধৰণে লিখিছে, কি ক'ব বিচাৰিব এই ক্ষেত্ৰত? জীৱনটোতো গতিশীল, অকল কাৰাগাৰ বুলি বা অকল ঘৰ সম্পদ নিজৰ ব্যক্তিগত কথা বতৰাক লৈ জীৱনটো নচলে। জীৱনটো ৰাজহুৱা কৰি চলিব লাগে। ৰাইজৰ জীৱনটো ৰাইজকো দিবলৈ বহুত থাকে, সমাজকো দিবলৈ বহুত থাকে। গতিকে প্ৰত্যাহ্বানৰ মাজতে, জীৱন যুঁজত যি প্ৰত্যাহ্বান বা কৰ্ম জীৱনৰ যি প্ৰত্যাহ্বান, তাৰ মাজতে সময় উলিয়াই যেতিয়া কিছু অসুবিধাত পৰোঁ বা মানসিকভাৱে অকণমান অসুবিধা পাওঁ, প্ৰত্যাহ্বানৰ সন্মুখীন হওঁ, তেতিয়া মই এই সৃষ্টিশীল কামত লাগি মনটোক মানে এটা সজীৱ কৰিবলৈ চেষ্টা কৰোঁ। তেনেধৰণে যদি চোৱা যায় যে বনগীত বা বনঘোষা ইতিমধ্যে সকলোৱে শুনিছে বা তেওঁলোকে বুজি পায়, কিন্তু তেনে ক্ষেত্ৰত বন কবিতা, এই বন কবিতা আচলতে কেনেধৰণৰ আপোনাৰ মনলৈ আহিলে, বা কি আছে, কেইটা কবিতা আছে, কেনেকুৱা ধৰণৰ কবিতা পঢ়ুৱৈসকলে ভাল পাব? বন কবিতা সময়ত মোৰ 60টামান কবিতা আছে। বন কবিতা মানে মই বন ঘোষা আৰু বিহু নাম আৰু অসমীয়া সাধু কথা বা অসমীয়া জনজাতিসকলৰ যিবোৰ তেওঁলোকে বিভিন্ন উৎসৱ পাৰ্বণত ব্যৱহাৰ কৰা সেই গীত পদবোৰ, তাৰ অৰ্থবোৰ বুজি মোৰ ঠিক তেনেধৰণৰ কবিতা লিখিবলৈ মন গৈছিলে। আৰু সেইটো কাৰণে মই অকল বন কবিতা বুলি, মানে বনগীতৰ আৰ্হিত কবিতা, মানে বন কবিতা, গীত হ'লে বনগীত আৰু কবিতা হ'লে বন কবিতা, ঠিক তেনেদৰে মই নিজাকৈ এটা মানসিকভাৱে প্ৰস্তুতি চলাইছিলোঁ যে এনেধৰণৰ পাৰিলে মই কবিতা এটা লিখাৰ চেষ্টা কৰোঁ। আৰু তেনেকৈ অলপমান কবিতা সৃষ্টি হোৱাৰ পিছত সেইবোৰ আমাৰ বাতৰি কাকত আলোচনী প্ৰকাশ পাইছিলে আৰু সামাজিক মাধ্যমত সকলোবোৰ প্ৰকাশ হৈছিলে, যথেষ্ট জনপ্ৰিয় হৈছিলে। সকলোৱে মোক আবদাৰ কৰিছিলে আৰু কোনোবাই আদেশো দিছিলে যে এইখিনি উলিয়াওক, আপুনি প্ৰকাশ কৰি উলিয়াওক। আৰু তেনেদৰে বন কবিতাখনৰ সৃষ্টি, আচলতে বনগীতৰ আধাৰত বন কবিতা। পৰৱৰ্তী সময়ত আৰু কিবা নতুন পৰিকল্পনা আছে নেকি, এনেকুৱা কিবা গ্ৰন্থ লিখা বা কাব্যিক সংকলন লিখা? মই বৰ্তমান ব্যস্ত হৈ আছোঁ। মোৰ আগতে যোৱা 30 বছৰ যিবোৰ মই গদ্য লিখিলোঁ, প্ৰবন্ধ গদ্য, সেইবোৰ সংকলনৰ কাৰণে চেষ্টা চলাইছোঁ। আৰু 5-6 মাহৰ ভিতৰত মই আৰু দুখন আশা ৰাখিছোঁ, প্ৰবন্ধ বা গদ্য সংকলন ৰাইজৰ মাজলৈ, পাঠকৰ মাজলৈ, অসমবাসীৰ মাজলৈ আগবঢ়াই দিব সক্ষম হ'ম। ধন্যবাদ জ্ঞাপন কৰিছোঁ। কৰ্মজীৱনৰ লগতে এনেদৰে সাহিত্য চৰ্চা যাতে চলাই যায় তাৰে কামনা কৰিছোঁ। আৰু এনেদৰে দেখিবলৈ পাইছে যে আমি দেখুৱাইছোঁ ND24 দৰ্শকসকলক যে কৰ্মজীৱনৰ মাজতে বা কৰ্মব্যস্ততাৰ মাজতেই এনেদৰে তেওঁ যিসমূহ গ্ৰন্থ আছে বা তেওঁলোকৰ যিসমূহ কবিতা আছে, তেওঁ এনেদৰে লিখি পেলাই উলিওৱা পৰিলক্ষিত হৈছে।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।